নমস্কাৰ সকলোকে পুনৰবাৰ ডিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। তো ভিডিও প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু খবৰ কেইটা চাই আপোনালোকৰ যদি অকণমান হলেও ভাল লাগে তেন্তে আগতীয়াকৈ এটা ৰিকুৱেষ্ট লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে সৰস্বতী পূজাৰ ওপৰত। এইবাৰ সৰস্বতী পূজা দুবাৰকৈ পৰিছে। এইবাৰ সৰস্বতী পূজা 2 তাৰিখেও পৰিছে 3 তাৰিখেও পৰিছে। বহুলোকে যোৱাকালি পালন কৰিলে আৰু বহুলোকে আজি পালন কৰিব সৰস্বতী পূজা। আজি দিনৰ 11 বজালৈকে সৰস্বতী পূজা পালন কৰাৰ মুহূৰ্ত আছে, মানে টাইমিং আছে। আৰু কিছুলোকে যোৱাকালি সৰস্বতী পূজা পালন কৰি পেলাইছে। আপোনালোকে বাৰু আজি পালন কৰিছে নে যোৱাকালি আপোনালোকে পালন কৰিলে, অৰ্থাৎ 2 তাৰিখে পালন কৰিলে? কোনদিনাখনি পালন কৰিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মুম্বাইৰ পৰা। খবৰ ওলাইছে মুম্বাইৰ এজন বিজনেছমেনৰ ঘৰত ইডিয়ে তালাচী চলাবলৈ গৈছিলে। আৰু এই তালাচী চলাবলৈ যাওঁতে ব্যক্তিজনে ইমানেই ভয় খালে, ভয় খোৱাৰ ফলত তেখেতৰ হাৰ্ট ষ্ট্ৰোক আহিলে, মানে হাৰ্ট এটেক আহিলে। আৰু তাৰ পাছত সেই বিজনেছমেনজনৰ থিতাতে মৃত্যু হ'ল বুলি খবৰ ওলাইছে। এই ঘটনাটো সংঘটিত হৈছিলে শুক্ৰবাৰৰ দিনাখন। শুক্ৰবাৰৰ দিনাখন সেই বিজনেছমেনজনৰ নিজৰ বাসগৃহত ইডিয়ে তালাচী চলাবলৈ গৈছিলে। আৰু তেখেতে বৰ সাংঘাতিককৈ ভয় খালে আৰু ভয়ত তেখেতৰ হাৰ্ট ষ্ট্ৰোক আহি গুচি গ'ল। এতিয়া কিয় ভয় খালে, কিয় ভয় নাই খোৱা, হয়তো চাগে ইডিক হঠাতে দেখি আচৰিত হৈ গ'ল যে কিয় আহিলে মোৰ ঘৰত ইডি। তো বহুলোকেতো সহজভাৱে ল'ব নোৱাৰে সেই বস্তুবিলাকক। তো ভয় খালে আৰু ভয় খোৱাৰ ফলত, অত্যাধিক ভয় খোৱাৰ ফলত কি হ'ল, হাৰ্ট এটেক আহিলে আৰু মৃত্যু হ'ল। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বাজেটৰ ওপৰত। 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন বাজেট ঘোষণা কৰিলে। এতিয়া এইবাৰ যিখন নেকি বাজেট ঘোষণা কৰিলে, সেই বাজেটখনক লৈ বাৰু আপোনালোকে কিমান সন্তুষ্ট কমেণ্ট এটা কৰি জনাবচোন। এইবাৰ বাজেটত কিন্তু কেৱল অসমৰ নাম দুবাৰহে শুনিবলৈ পোৱা গ'ল। আমাৰ অসমক লৈ এইবাৰ দুটাহে কেৱল সিদ্ধান্ত লৈছে কেন্দ্ৰ চৰকাৰে। বাকীবিলাক আৰু এইবাৰ বেলেগ বেলেগ ৰাজ্যৰ কাৰণে, বিশেষকৈ এইবাৰ বিহাৰৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এতিয়া বাজেটক লৈ কিন্তু যিসকল নেকি খেতিয়ক আছিলে, খেতিয়কসকলো সুখী নহয় আৰু তাৰ লগতে বিৰোধী পাৰ্টিসকলো সুখী নহয়। এতিয়া MSPকে ধৰি কেইবাটাও তেওঁলোকে উদ্দেশ্য লৈ কৃষকসকলে বহু দিনৰে পৰা প্ৰতিবাদ কৰি অহা নাই জানো? কিন্তু কৃষকসকলৰ যি প্ৰতিবাদ আছিলে, সেই প্ৰতিবাদক অকণো সঁহাৰি নজনালে কেন্দ্ৰ চৰকাৰে। কাৰণ এইবাৰ বাজেটত কৃষকসকলক লৈ একো ডাঙৰ সিদ্ধান্ত দেখিবলৈ পোৱা নগ'ল। এতিয়া কৃষকসকল বিৰাটেই উত্তেজিত হৈ আছে। 14 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন কেন্দ্ৰীয় মন্ত্ৰীসকলক লগ ধৰিব কৃষকসকলে। আৰু তাৰ পাছত যদি একো ধৰি লওক একো সিদ্ধান্ত নলয় কেন্দ্ৰ চৰকাৰে, একো ভাল ফল নাপায় কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৃষকসকলে, তাৰ পাছত কৃষকসকলে পুনৰ অব্যাহত ৰাখিব তেওঁলোকৰ প্ৰতিবাদসমূহ। এতিয়া বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে এই যিখন নেকি বাজেট ঘোষণা কৰা হ'ল, সেই বাজেটখন কেৱল শব্দৰ বাজেটহে। দুখীয়া কৃষকৰ বাবে মধ্যবিত্তৰ কাৰণে একো দিয়া নাই বুলি কৈছে বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই। তো ময়ো ভাবোঁ এই বাজেটখনে বৰ বিশেষ একো এটা দিয়া নাই জনসাধাৰণক, হয়নে নহয়? আমাৰ জনসাধাৰণে কি বিচাৰে? এনেকুৱা কিছুমান বস্তুৰ দাম কমাটো বিচাৰে বা এনেকুৱা কিছুমান সা সুবিধা বিচাৰে যিবিলাক নেকি জনসাধাৰণে পাবলগীয়া প্ৰাপ্য। তো সেইবিলাক বস্তুৰ দাম কমা বা সেই বস্তুবিলাকত যদি সুবিধা পালেহেঁতেন জনসাধাৰণ আৰু হেপী হ'লহেঁতেন। কিন্তু এই বাজেটখনত মধ্যবিত্ত আৰু তাৰ লগতে দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে বৰ বিশেষ একো এটা দেখা পোৱা নগ'ল। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম বিশ্ববিদ্যালয়ৰ পৰা। অসম বিশ্ববিদ্যালয়ত এটা জঘন্য কাণ্ড সংঘটিত হয় বুলি যোৱাকালি এটা খবৰ ওলাইছে। খবৰ লোৱা অনুসৰি অসম বিশ্ববিদ্যালয়ত এগৰাকী 14 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলায় বুলি এটা খবৰ ওলাইছে। আইন বিভাগৰ কৰ্মচাৰী ফাৰুক আহমেদৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। তো এগৰাকী 14 বছৰীয়া কিশোৰী, 14 বছৰীয়া মানে নাবালিক বুলি ক'ব লাগিব, এগৰাকী নাবালিকক তেখেতক শাৰীৰিক নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিলে। আৰু এই অভিযোগ আনিছে এজন ধৰি লওক আইন বিভাগৰ কৰ্মচাৰীৰ ওপৰত। তো দেখা যাওক অসম চৰকাৰে এতিয়া কি ব্যৱস্থা লয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা। তো দিল্লীৰ বিধানসভা নিৰ্বাচন হ'ব। দিল্লীত বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া প্ৰত্যেকটো পাৰ্টিয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছে।
এতিয়া অৰবিন্দ কেজৰিৱালে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই পত্ৰখনত তেখেতে লিখিছে যে তেখেতলোকৰ যিবিলাক নেকি সহপাৰ্থী আছে অৰ্থাৎ আম আদমি পাৰ্টিৰ যিবিলাক নেকি সহপাৰ্থী আছে সেই সহপাৰ্থীসকলক প্ৰশাসন আৰু বিজেপিৰ কিছু মানুহে ধমকি লগাইছে বুলি জনাইছে মানে তেওঁলোকক ভয় দেখুৱাই তেওঁলোকক দমন কৰি ৰাখিব বিচাৰিছে বুলি অৰবিন্দ কেজৰিৱালে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যিজন প্ৰশাসনিক বিষয়াই সেই কামটো কৰিছে তেখেতক তৎকালীনভাৱে নিলম্বন আৰু বিজেপি পাৰ্টিয়ে যাতে তেনেকুৱা ধৰণৰ কাম পূৰ্বলৈ নকৰে তো তাৰ কাৰণে এখন পত্ৰ প্ৰেৰণ কৰিছে দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এইবাৰ দিল্লীৰ নিৰ্বাচন কিন্তু পাল্টা খাব যেন লাগিছে এইবাৰ দিল্লীত কিন্তু অৰবিন্দ কেজৰিৱালে চৰকাৰ গঠন কৰিব নোৱাৰিব পাৰে এনেকুৱা লাগিছে এনেকুৱা মনোভাৱ মানে হৈছে যে দিল্লীত হয়তো চাগে আপোনাৰ বিজেপিৰ চৰকাৰ আহিব নেকি কিয় মই এই কথা কৈছো আপোনালোকে আগলৈ গম পাব আগৰ খবৰবিলাক চাই থাকক তেতিয়া আপোনালোকক জনাই থাকিম আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ মন্ত্ৰীসভাৰ প্ৰায় 17 জন মন্ত্ৰীক এতিয়া নিৰ্দিষ্ট ডিস্ট্ৰিক্টৰ কাৰণে অভিভাৱক ৰূপে সিলেকশন কৰিছে সাপোজ ধৰি লওক আমাৰ লখিমপুৰৰ কাৰণে কোনোবা এজন মন্ত্ৰীক অভিভাৱক মন্ত্ৰী ৰূপে তেখেতক সিলেকশন কৰিছে মানে সেই মন্ত্ৰীজনে লখিমপুৰ ডিস্ট্ৰিক্টখনত বিভিন্ন ধৰণৰ যদি কিবা কিবি খেলিমেলি হয় বা লখিমপুৰ ডিস্ট্ৰিক্টখনৰ বাবে যদি কিবা কৰিব লগা হয় সেই মন্ত্ৰীজনে কৰিব ঠিক তেনেকৈ প্ৰায়বিলাক ডিস্ট্ৰিক্টৰ কাৰণে এতিয়া বা প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাৰণে প্ৰায় 17 জনকৈ মন্ত্ৰীক সিলেকশন কৰিছে সেই কেইজন মন্ত্ৰীক আমাৰ অসমৰ গোটেই ডিস্ট্ৰিক্ট কেইখন ভাগ কৰি দিছে প্ৰত্যেকৰ কাৰণে একোজন মন্ত্ৰী এই সিস্টেমটো আই থিংক আগতে নাছিলে নেকি এতিয়াহে হৈছে নেকি অভিভাৱক মন্ত্ৰীৰ এই সিস্টেমটো যদি আসিলেও যদি বৰ বিশেষ ভালকৈ গম নাপাওঁ কিন্তু এই অভিভাৱক সিস্টেমটো কৰি দিলে কি হয় তো সেই মন্ত্ৰীজনে নিজৰ যিখন নেকি তেখেতৰ ডিস্ট্ৰিক্ট পৰিছে তো সেই ডিস্ট্ৰিক্টখনক উন্নতি কৰিবলৈ চায় যে কেনেকৈ মোৰ ডিস্ট্ৰিক্টখনক ভাল কৰোঁ তো সেই বস্তুটো তেখেতে গুৰুত্ব আৰোপ কৰে তেখেত যেহেতু এজন মন্ত্ৰী তো তেখেতে মন্ত্ৰী হৈ থকাৰ অৱস্থাত তেখেতৰ বিভাগটোৰ যিখিনি কাম কাজ থাকে সেইখিনিটো ভাল কৰিবলৈ ট্ৰাই কৰে লগতে আৰু আন কামবিলাকো যিবিলাক নেকি পিছ পৰি থাকে সেইবিলাক তেওঁলোকে ভাল কৰিবলৈ ট্ৰাই কৰে এতিয়া আমাৰ লখিমপুৰ ডিস্ট্ৰিক্টকে ধৰি আমাৰ অসমৰ কেইবাখনো ডিস্ট্ৰিক্টৰ বাবে অভিভাৱক মন্ত্ৰী স্ক্ৰিনত আপোনালোকক দি দিছোঁ আপোনালোকে চাই ল'ব কোনখন ডিস্ট্ৰিক্টৰ বাবে কোনজন মন্ত্ৰীক সিলেক্ট কৰিছে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিবিএছ বেমাৰৰ ওপৰত আকৌ এটা বেমাৰে ধৰা দেখা দিছে আমাৰ ভাৰতবৰ্ষত যিটোৰ নাম হৈ গ'ল জিবিএছ তো এই জিবিএছ বেমাৰটোৰ ফলত পুনৰ 3 জন লোক আক্ৰান্ত হৈছে বুলি জনাইছে এতিয়ালৈকে প্ৰায় 140 জন লোক নে কিমান আক্ৰান্ত হৈছে এই বেমাৰটোৰ ফলত আৰু কিমান বেমাৰ নাহে কৰোনা মহামাৰী আহিলে HMPV ভাইৰাছ আহিলে এতিয়া জিবিএছ বেমাৰ আহিছে মানে ওলাই আছে ইটো হিটো বেমাৰ ওলাই আছে তো ভয় কৰিবলগীয়া বৰ বিশেষ কাৰণ নাই বাৰু এই বেমাৰবিলাক বৰ বিশেষ আতংকৰ বেমাৰ নহয় কৰোনা মহামাৰীৰ নিচিনা তথাপিও সাৱধানতা অৱলম্বন কৰাটো ভাল সাৱধানতা অৱলম্বন যদি কৰা যায় তেন্তে এইবিলাকৰ পৰা দূৰৈতে থাকিব পৰা যায় বা এইবিলাক বেমাৰে আপোনাক এটেক কৰিব নোৱাৰে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাকুম্ভ মেলাৰ পৰা তো মহাকুম্ভ মেলা 26 ফেব্ৰুৱাৰীলৈকে হৈ থাকিব তো আপুনি যদি বৰ্তমান সময়ত মহাকুম্ভ মেলালৈ যাব বিচাৰে ট্ৰেইনেৰে যাব নোৱাৰে কিন্তু আপোনালোকে যাব লাগিব বাই ৰোড আপোনালোকে গাড়ী লৈ যাব লাগিব তাৰ বাহিৰে আপোনালোকৰ বেলেগ অপচন বৰ্তমান সময়ত নাই আৰু গাড়ীৰে যাবলৈ হলেও আপোনালোকৰ নিজৰ গাড়ীয়ে পৰাপক্ষত লৈ যাব আপোনালোকে লাইন বাছত যোৱাৰ কথা আপোনালোকে কেতিয়াও ভুলতো নাভাবিব এটা খবৰ ওলাইছে মহাকুম্ভ মেলাৰ বাবে মানুহৰ ভিৰ হোৱাৰ বাবে মানুহৰ অসুবিধাৰ বাবে এতিয়া আৰু 20খন স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰিছে বুলি জনাইছে আৰু 20খন স্পেচিয়েল ট্ৰেইন চলিব এতিয়া কেৱল মহাকুম্ভ মেলাৰ বাবে মানুহ সাংঘাতিক ভিৰ মোৰ লগৰ এজন গৈছিলে তাৰ এটা ভিডিঅ' চাইছো মানে ইমানেই ভিৰ অত্যাধিক ভিৰ তো নিজৰ টিকটতো বহিছেও এক্সট্ৰাকেও বহুত মানুহ উঠি গুচি গৈছে উপায় নাই মানে কি কৰিব তিতিও একো কোৱা নাই কি কৰিবতো কৰিব কি ইমান মানুহ সব জায়গাৰ পৰা গৈছে গতিকে ভিৰটো হ'বই আৰু তো আপুনি যদি যায় তো অকনমান সাৱধানে যাব বিশেষকৈ আপোনালোকৰ লাগেজবিলাক অকনমান ভালকৈ উখলে নিব আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা খবৰ ওলাইছে আয়কৰ বিভাগে লখিমপুৰৰ এখন হস্পিটেলত ৰেড মাৰে বুলি খবৰ ওলাইছে
ওলাইছে খবৰ লোৱা অনুসৰি সেই হস্পিটেলখন বেছি দিন হোৱা নাই স্থাপন হোৱা হয়তো 1 বছৰৰ ভিতৰত মানে 1 বছৰমান হৈছে চাগে দেই 1 বছৰমান হোৱাও নাই চাগে বেছি দিনো হোৱা নাই হস্পিটেলখন উদ্বোধন কৰা বনাই থকাটো বহুত দিন হৈ গ'ল কিন্তু উদ্বোধন কৰা বেছি দিন হোৱা নাই তো সেই হস্পিটেলখনৰ নাম হৈছে ডক্টৰ দাস মাল্টি স্পেচিয়েলিষ্ট চিকিৎসালয় তো এই হস্পিটেলখনত খবৰ লোৱা অনুসৰি আয়কৰ বিভাগে অভিযান চলাইছিলে 8 ঘণ্টা ধৰি অভিযান আয়কৰ বিভাগৰ দাস নাৰ্ছিং হোমতো দীৰ্ঘ সময় চলিছিল অভিযান চিকিৎসালয়খনৰ কেছ কাউণ্টাৰত বহু সময় পৰীক্ষা নিৰীক্ষা দলটোৰ লখিমপুৰ আৰক্ষীৰ সহযোগত চলে আয়কৰ বিভাগৰ এই অভিযান কলকাতা আৰু গুৱাহাটীৰ পৰা আহিছিল আয়কৰ বিভাগৰ দলটো তো তেওঁলোকে হয়তো চাগে ইনকম টেক্সত কিবা হেৰফেৰ হোৱাৰ খবৰ পাইছিলে বা তেওঁলোকক কোনোবাই হয়তো খবৰ দিছিলে চাগে তো সেইভাবে তেওঁলোকে অভিযান চলাবলৈ আহিছিলে কিন্তু কি পালে কি নাই পোৱা পজিটিভ হ'ল নে নিগেটিভ হ'ল তো সেই বিষয়ে এতিয়ালৈকে কিন্তু একোৱেই গম পোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিলাসীপাৰাৰ পৰা যোৱাকালি বিলাসীপাৰাত এটা মিউজিক শ্ব' আছিলে আৰু সেই মিউজিক শ্ব' লৈ মুম্বাইৰ পৰা দুজন শিল্পী অহাৰ কথা আছিলে কিন্তু সেই মুম্বাইৰ শিল্পী কেইজনক পইচা দিব নোৱাৰাৰ বাবে শিল্পী কেইজনে শ্ব' নকৰাকৈ ঘূৰি গুচি গ'ল আৰু তাৰ পাছত আৰু কি এটা বজালৈকে যিসকল দৰ্শক আছিলে দৰ্শকে উপেক্ষা কৰিলে আৰু যেতিয়া দেখিলে যে শিল্পীসকল ষ্টেজত নাই উঠা তেতিয়া কি কৰিলে দৰ্শকসকলে বাপেকে ষ্টেজত থকা দামী দামী যিবিলাক বস্তু আছিলে সেইবিলাক উঠাই লৈ গুচি গ'ল আৰু যিসকলে বস্তু উঠাব নোৱাৰিলে সেইসকলে চকী টকি ভাঙি চিঙি লণ্ডভণ্ড কৰি পেলালে গোটেই ষ্টেডিয়াম গোটেই এইটো মানে মঞ্চটো তাৰ পাছত আৰু কমিটিয়ে পলাই পট্টং দিলে এতিয়া ভাঙি চিঙিলে এই কাৰণে কাৰণ 2000 টকাকৈ দিছিলে 2000 টকাকৈ পাৰ টিকেটৰ মূল্য আছিলে তো তেওঁলোকে মুম্বাইৰ সেই শিল্পী কেইজনক চাম বুলি আহিছিলে ডাঙৰ ডাঙৰ কোনোবা দুজন শিল্পী অহাৰ কথা আছিলে কিন্তু নাহিলে মানে আহাটো আহিছিলে কিন্তু পইচা দিবৰ নোৱাৰাৰ কাৰণে তেওঁলোকে প্ৰথম নকৰিলে আৰু পিছত আৰু কি ক্ষুভিত ৰাইজে গোটেই ভাঙি চিঙি লণ্ডভণ্ড কৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা তো গুৱাহাটী মহানগৰীৰ পৰা খবৰ ওলাইছে যে গুৱাহাটী মহানগৰীত এটা বৃহৎ চুৰি চক্ৰক ধৰিবলৈ সক্ষম হয় গুৱাহাটী প্ৰশাসনে খবৰ লোৱা অনুসৰি মহানগৰীত বৃহৎ চুৰি চক্ৰৰ উৎখান পল্টন বজাৰ আৰক্ষীৰ বৰপেটাৰ পৰা 4টাকৈ গভাইত চোৰক গ্ৰেফতাৰ পল্টন বজাৰৰ আৰক্ষীৰ ধৃত মকিবুল খান ঋষিকেশ কিষেন হিন্দে মকিবুল হুছেইন আৰু হৰ্ষজিৎ মণ্ডল এই চাৰিওজনে চুৰি মানে বিভিন্ন ধৰণৰ চুৰি কাণ্ড সংঘটিত কৰিছিলে যেনে হৈ গ'ল আপোনাৰ সোণৰ নেকলেছ আঙুঠি এনেকুৱা বস্তুবিলাক তেওঁলোকে চুৰ কৰিছিলে গুৱাহাটীৰ বিভিন্ন ভাড়াঘৰত তেওঁলোকে ডকাইতি কাণ্ড সংঘটিত কৰিছিলে তো তেওঁলোকৰ পৰা প্ৰায় ৭৫,০০০ টকা জব্দ কৰিছে আৰু লগতে মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে 13/25 নম্বৰ চুৰিৰ গোচৰৰ ভিত্তিত এই চুৰ কেইজনক গ্ৰেফতাৰ কৰা হ'ল বুলি জনাইছে এতিয়া পাব বাপেকে মজাটো জেলত চুৰ কৰি থাকিব গৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো দুটা খবৰ ওলাইছে আমাৰ খেল জগতৰ পৰা স্পৰ্টছৰ লগত জড়িত দুটাকৈ খবৰ ওলাইছে প্ৰথমটো খবৰ হৈ গ'ল শচীন তেণ্ডুলকাৰক BCCI তৰফৰ পৰা লাইফ টাইম এচিভমেণ্ট বঁটা আগবঢ়াইছে তো আমাৰ তৰফৰ পৰা শচীন তেণ্ডুলকাৰলৈ বহুত বেছি শুভেচ্ছা জনালোঁ তেখেত এজন লেজেণ্ড হয় লেজেণ্ড প্লেয়াৰ তো তেনেকুৱা নিচিনা হয়তো প্লেয়াৰ অন্য এজন ওলোৱাটো খুবেই কঠিন হ'ব তো তাৰ পাছতে আকৌ আৰু এটা খবৰ ওলাইছে আমাৰ অসমৰ সন্তান ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে দেহৰাদুনত অনুষ্ঠিত হৈছিলে 38তম ৰাষ্ট্ৰীয় খেল তো য'ত নেকি বকুৰ এগৰাকী ছোৱালীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে তো তাইলৈও আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছোঁ আগবাইছোঁ ইয়াৰ পাছৰ খবৰটোৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ যি নেকি 1 তাৰিখৰ দিনাখন বাজেট ঘোষণা কৰি গ'ল তো সেই বাজেটৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তো এইবাৰ বাজেটত কি বিষয়ক লৈ চৰ্চা চলিলে বা এই বাজেটত এইবাৰ কি বিষয়ক লৈ ধাৰ্য কৰা হৈছে বাজেটখন তো সেই সম্পৰ্কেতো আপোনালোকে ইতিমধ্যে গম পালেই বিভিন্ন বাতৰিত হয়তো আপোনালোকে দেখিলে এইবাৰৰ বাজেটখনৰ বিষয় আৰু ময়ো যোৱাকালি এই সম্পৰ্কে জনাইছিলোঁ আপোনালোকক এতিয়া কথাটো হৈ গ'ল যে কোনটো বিভাগত কিমান টকা খৰচা কৰিব স্ক্ৰীনত মই আপোনালোকক দি দিছোঁ পৰিবহণ বিভাগত কিমান কোটি টকা খৰচা কৰিব প্ৰতিৰক্ষা বিভাগত কিমান টকা গ্ৰাম্য উন্নয়নত কিমান টকা শিক্ষা কৃষি নগৰ বৃত্তি স্বাস্থ্য শক্তি IT উত্তৰ পূৰ্বৰ উন্নয়ন পেঞ্চন এইকেইটা বিষয়ত কিমান কোটি টকাৰ খৰচা কৰিব স্ক্ৰীনত আপোনালোকক দি দিছোঁ আপোনালোকে ৰখাই লৈ চাব যে কোনটো বিভাগত কিমান কোটি টকাৰ খৰচা কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাকিস্তানৰ পৰা
খবৰ ওলাইছে পাকিস্তানত বোলে পাকিস্তান আৰু আতংকবাদীৰ মাজত হেনো আপোনাৰ যুদ্ধ হয় বুলি জনাইছে বা গুলিয়াগুলি হয় বুলি জনাইছে খবৰ লোৱা অনুসৰি 18 জনকৈ সেনা জোৱানৰ মৃত্যু হয় পাকিস্তানৰ আৰু প্ৰায় 23 জনকৈ আতংকবাদীৰ মৃত্যু হয় গুলিয়াগুলিৰ ফলত তো পাকিস্তানত হৈছিল এই ঘটনাটো তো আমাৰ ভাৰতৰ লগত কোনো লিংক নাই পাকিস্তানত খবৰ হৈছে নজনালো কথা নাছিলে কিন্তু জনাই দিলো খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো দুটাকৈ খবৰ ওলাইছে ষ্টুডেন্টৰ কাৰণে তো এই বাজেটৰ পৰাই ওলাইছে দুটাকৈ খবৰ তো এইবাৰ বাজেটত ষ্টুডেন্টৰ কাৰণেও কেইবাটাও নতুন সিদ্ধান্ত লোৱা হৈছে তাৰে ভিতৰত প্ৰথমটো হৈ গ'ল এইবাৰ ষ্টুডেন্টসকলে 10 লাখ টকালৈকে লোন ল'ব পাৰিব বুলি জনাইছে মানে ষ্টুডেন্ট লোন ল'ব পাৰিব 10 লাখ টকালৈকে আৰু তাৰ লগতে মেডিকেল স্কিল লোনো প্ৰদান কৰিব বুলি জনাইছে মেডিকেল স্কিল লোন মেডিকেল স্কিল লোন প্ৰদান কৰিব ষ্টুডেন্টসকলক মানে উচ্চ শিক্ষা ল'ব বিচৰা ষ্টুডেন্টসকলে এইবাৰ লোন লাভ কৰিব 10 লাখ টকালৈকে তাৰ পাছতে আকৌ খবৰ ওলাইছে যিসকলে নেকি নিটৰ প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এইবাৰ নিটৰ সিট বৃদ্ধি কৰি দিয়া হৈছে এইবাৰ নিটৰ সিট 10,000 লৈ বৃদ্ধি কৰিছে বুলি খবৰ ওলাইছে মানে এইবাৰ নিটৰ সিট 10,000 বৃদ্ধি কৰিছে টোটাল 75,000 নে কিমানটা সিট বৃদ্ধি কৰিব অনাগত 5 বছৰত তো এইবাৰ 10,000টা সিট বৃদ্ধি কৰি দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ ওপৰত তো আপোনালোকক কৈছিলো নহয় আম আদমি পাৰ্টিয়ে এইবাৰ নিৰ্বাচন জিকিব নে নিজিকিব সেইটো কিন্তু অকণমান মানে সংকোচ আছে মনত এইবাৰ বিজেপিও হয়তো এইবাৰ বাজি মাৰি দিব পাৰে বিজেপিয়ে হয়তো এইবাৰ দিল্লীত চৰকাৰ গঠন কৰি দিব পাৰে খবৰ ওলাইছে আম আদমি পাৰ্টিৰ পৰা 4 জন বিধায়কে পদত্যাগ কৰিলে আৰু তাৰ পাছত এইবাৰ সেই 4 জন বিধায়কে কি কৰিছে বিধায়ক মানে আম আদমি পাৰ্টিৰ আৰু শীৰ্ষ 8 জন নেতাই পদত্যাগ কৰিলে আৰু তেওঁলোকে ডাইৰেক্টলি গৈ এতিয়া বিজেপিত যোগদান কৰিলে বুলি জনাইছে 8 জন মানে ডাঙৰ নেতাই আপোনাৰ এতিয়া বৰ্তমান সময়ত পদত্যাগ কৰিছে আৰু আগতেও কেইবাজনো ডাঙৰ নেতাই পদত্যাগ কৰিছে পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে গতিকে আম আদমি পাৰ্টিৰ যিনিকি ভেটি এতিয়া কিন্তু দুৰ্বল যেন অনুভৱ হৈছে তো দেখা যাওক আম আদমি পাৰ্টিয়ে দিল্লীত চৰকাৰ গঠন কৰিব পাৰে নে নোৱাৰে আপোনালোকে কি ভাবে আম আদমি পাৰ্টিয়ে দিল্লীত চৰকাৰ গঠন কৰিব পাৰিব নে নোৱাৰিব আম আদমি পাৰ্টিয়ে কিন্তু বেয়া কাম কৰি থকা নাই ভাল কামেই কৰি আছে বাকিবিলাক ষ্টেটৰ তুলনাত আম আদমি পাৰ্টিয়ে কিন্তু ভাল কাম কৰি আছে বাকিবিলাক বিজেপি শাসিত যিবিলাক নেকি ৰাজ্য আছে সেইবিলাকতকৈ কিন্তু দিল্লীয়ে বহু গুণে ভাল কাম কৰি আছে দিল্লী আম আদমি পাৰ্টিয়ে বহু গুণে ভাল কাম কৰি আছে কিন্তু বিজেপিয়ে কৈছে আমি তাতেও ভাল কাম কৰিম এটা বাকিবিলাক ষ্টেটতে ভাল কাম কৰি দেখাওকচোন তাৰ পাছত দিল্লীত গৈ কৰিবগে আৰু যি কি নবিলাক পলিটিক্সৰ লগত জড়িত কথা আমি বৰ বিশেষ আলোচনা কৰি লাভ নাই আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে মহাকুম্ভ মেলাৰ পৰা খবৰ ওলাইছে মহাকুম্ভ মেলাত যি নেকি ভিআইপিৰ সিস্টেম আছিলে ভিভিআইপি পাছৰ সিস্টেম আছিলে সেই ভিআইপি পাছৰ ব্যৱস্থা টোটেলি বেন কৰি দিছে কাৰণ মানুহৰ ইমানেই ভিৰ হৈছে তো ভিআইপিৰ ব্যৱস্থা কৰাৰ লগে লগে মানে অকণমান জটিল হৈ পৰিছে যাৰ কাৰণে ভিআইপিৰ ব্যৱস্থা একেবাৰে বন্ধ কৰি দিছে আৰু কেইবাটাও ঘাট বন্ধ কৰি ৰখা হৈছিলে কিন্তু এতিয়া সেই ঘাটসমূহ খুলি দিয়া হৈছে যাতে মানুহৰ ভিৰটো অকণমান কমক যি কেইটা ঘাটত বৰ্তমান মানুহে স্নান কৰি আছে তো সেই কেইটা ঘাটত যাতে ভিৰটো অকণমান কমক তাৰ কাৰণে বাকি যি কেইটা ঘাট বন্ধ কৰি ৰাখিছিলে সেই কেইটাও এতিয়া খুলি দিছে বুলি খবৰ ওলাইছে অকল হেয়াই নহয় তাৰ লগে লগে আপোনালোককটো কলোৱে স্পেশাল 20খন ট্ৰেইনৰ ব্যৱস্থাও কৰি দিছে আৰু যিবিলাক নেকি 4-চকীয়া গাড়ী গৈছে সেই 4-চকীয়া গাড়ীসমূহ বৰ্ডাৰতে ৰখাই দিয়া হৈছে যাতে অকণমান ভিৰটো কমে যাতে মানুহে মানে এই যি নেকি এটা ঘটনা হৈ গ'ল মহাকুম্ভ মেলাত মৌনী অমাৱস্যাৰ দিনাখন তো সেই ঘটনাটো যাতে পুনৰাবৃত্তি নঘটক তো তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে সেইটো কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম